আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ শিবিৰলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেওঁলোকক জনাইছোঁ। তেওঁলোকৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আহি পৰিছে, বিশেষকৈ সাম্প্ৰতিক সময়ৰ সংবাদ সভাৰ যি ধৰণে সংবাদ সভা চলি আছে, সেই সংবাদ সভাৰ সন্মুখত এই পদ্ধতিৰ সন্মুখত তেওঁলোকে কি ধৰণে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেইটো এটা বৰ চাবলগীয়া বিষয় হৈছে। মই এইটো তৃতীয় তৰংগ বুলি কৈছোঁ, বাতৰি পৰিৱেশনৰ তৃতীয় তৰংগ বুলি কৈছোঁ। এই তৃতীয় তৰংগত আমি একজাতীয় বাতৰি পৰিৱেশন কৰাৰ পৰিৱৰ্তে আমি বিভিন্ন ধৰণৰ বাতৰি বিভিন্ন গোটলৈ আমি প্ৰেৰণ কৰোঁ। বিভিন্ন ধৰণৰ তাত যিটো অনৈক্য, সেই মই ভাবোঁ যে এই যে বাতৰিবিলাকে ঐক্যৰ পৰিৱৰ্তে কিছু অনৈক্যৰ সৃষ্টি কৰিছে। গতিকে শুদ্ধ আৰু সত্য বাতৰি পৰিৱেশনৰ কাৰণে আমাৰ সাংবাদিকসকলে কেনেকৈ এই প্ৰত্যাহ্বান লয় সেইটো লক্ষণীয় হ'ব। বাকী ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীতৰে আপুনি আৰম্ভ কৰিছিলে, যে তৃতীয় তৰংগ আৰম্ভ হৈছিল কৈছিলে। নহয়, মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ এই সঞ্জীৰা মাহীৰ নাৰী, সেই বিখ্যাত সঞ্জীৰা মাহীৰ কবিতা আৰম্ভ কৰিছিলোঁ মই। সেইটো কবিতা আছিলে যে পাইছনে কংগুৰ খবৰ, তাৰমানে সঞ্জীৰা মাহীক আহি এজনে খবৰ দিছে যে কংগুৰ খবৰ পাইছা নাই। তেওঁ কংগু মই কি খাইনে কাণত পিন্ধি তেওঁ নাজানে, কিন্তু তেওঁ যে সেই মৰা কেঁচুৱাটোৰ খবৰ ক'ব নোৱাৰি, সেইটো নাই বুলিয়েই মোৰ ব্যক্তিগত নাই। কালি আপুনি এগৰাকী শিক্ষাবিদ, বিশিষ্ট শিক্ষাবিদ অসমৰ সকলোৱে আপোনাক জানে। কালি দেখিছে শিশু দিৱস আৰু শিক্ষক আৰু শিশুৰ যিটো সম্বন্ধ, শিশু দিৱসত এটা গভৰ্ণমেণ্ট চৰকাৰী ইয়াতো নাই, ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাই। কি ক'ব আপুনি? শিশু দিৱসৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিলে, কালি এটা বিজ্ঞাপনো নাই, তাৎপৰ্য যিটো আছিলে, সেইটো যেন ক্ৰমে হেৰাই যাব ধৰিছে। এইটো মই এজন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে মই অনুভৱ কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।